নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 12 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ বিধায়ক অখিলৰ বিৰুদ্ধে GR 814/2013 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। যিকোনো মুহূৰ্ততে পুনৰবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ইতিমধ্যেই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দুৰ্নীতিৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে APCCৰ সভাপতি গৌৰৱ গগৈক। পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰিছে গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই গম পালে যে তেওঁৰ দুৰ্নীতি অপশাসনৰ সময় শেষ হ'বৰ হৈছে, তেতিয়াই তেওঁ ৰাইজক দেখুৱাই শত্ৰুতা কৰা নিজৰ ভিতৰুৱা ঘনিষ্ঠ বন্ধুসকলৰ কাষ চাপিবলৈ ধৰিছে। কিন্তু আগন্তুক নিৰ্বাচনৰ ফলাফলে তেওঁৰ এই অতি চালাকি নিশেষ কৰিব। হিমন্ত বিশ্ব শৰ্মাই গম পাই গৈছে 26ত কংগ্ৰেছৰ চৰকাৰ আহিব আৰু কংগ্ৰেছৰ চৰকাৰ আহিলেই তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি 7 দিনৰ ভিতৰত জেলত দিব। সেয়েহে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ঘনিষ্ঠসকলৰ লগত আলোচনা কৰি আছে। এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে পুনৰবাৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত সমস্যাৰ কোনো শেষ নাই। এজন হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত কিমান কৰিব পাৰিব? বিজেপিক ভোট দিয়ক, সমাধান হৈ থাকিব। এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এইদৰে মন্তব্য কৰি কয়, মই মুখ্যমন্ত্ৰী হওঁ বা নহওঁ, অহা 10 বছৰত হিন্দু সংখ্যালঘুত পৰিণত হ'ব অসমত। তাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ। যদি মুখ্যমন্ত্ৰী হিচাপে একো কৰিব নোৱাৰে, তেন্তে কিয় মুখ্যমন্ত্ৰী হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাই? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ শ্ৰেষ্ঠ 5 ৰাজ্যৰ এখন হিচাপে অসমক ঘৰ দিয়া কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কৈছিল, ভাৰতৰ 5 শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে মানুহে জানিব অসমক, কিন্তু সেইখন অসমক আজি সমগ্ৰ বিশ্বই জানে। মুখ্যমন্ত্ৰীৰ জঘন্য আৰু বৃহৎ ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যৰ বিজেপিয়ে প্ৰচাৰ কৰা মুখ্যমন্ত্ৰীৰ পইণ্ট ব্লেংক শ্বট ভিডিঅ'ক লৈ লুৰিণজ্যোতি গগৈৰ দাবী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাহানিৰ পিষ্টলধাৰী ৰূপ এতিয়া ডকাইতৰ শ্ৰদ্ধাৰ ৰূপে পোহৰলৈ আহিছে। জঘন্য ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীকো লজ্জানত কৰা বুলি মন্তব্য কৰি স্পষ্টীকৰণৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে, এই ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ আগত অসমবাসীক লজ্জানত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰী আৰু দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ কৰ্মীসকলৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। দেশতকৈ মামী ডাঙৰ নহয়, দেশতকৈ মোমাই ডাঙৰ নহয়, বিজেপি মুৰ্দাবাদ শ্লোগান প্ৰতিবাদকাৰী ৰাইজৰ। কংগ্ৰেছ নেতৃত্বৰ প্ৰশ্ন, যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত সংযোগ আছে, তেন্তে কিয় সংসদত প্ৰৱেশ কৰিবলৈ দিলে? হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথমজন দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মৰিগাঁৱত। পৰৱৰ্তী খবৰ। অকৰ্মণ্য দুৰ্নীতিগ্ৰস্ত আৰু জনতালৈ পিঠি দিয়া জনপ্ৰতিনিধিক ঘূৰাই অনাৰ অধিকাৰ ভোটাৰসকলক দিব লাগে। কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থানত গাঁও পঞ্চায়ত পৰ্যায়ত এই ব্যৱস্থা আছে। এতিয়া বিধায়ক, সাংসদ, মন্ত্ৰীৰ ক্ষেত্ৰতো এই ব্যৱস্থা কাৰ্যকৰী হোৱা উচিত। বিশ্বৰ 24খন দেশত কাৰ্যকৰী হৈ আছে এই ব্যৱস্থা। ৰাজ্যসভাৰ মজিয়াত আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ এই ঐতিহাসিক ভাষণ। ইতিমধ্যে সাংসদ ৰাঘৱ চাড্ডাৰ এই ভাষণক লৈ সমগ্ৰ ভাৰতজুৰি এতিয়া তীব্ৰ প্ৰশংসা দেখিবলৈ পোৱা গৈছে। ৰাঘৱ চাড্ডাৰ এই ভাষণৰ পিছতে সমগ্ৰ ভাৰততে এতিয়া চৰ্চা আৰম্ভ আপৰ সাংসদজনক লৈ। এটা ব্ৰেকিং নিউজ। গৌৰৱ পাক লিংক, এইবাৰ আহিব ধুমুহা। হেৱনৰ দৰে থাকি ফেঁচাকৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰুপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মসমৰ্পণ।
যি কৰিব অমিত শ্বাহে কৰিব নিজেই ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যেন আত্মসমৰ্পণ কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত অৱশেষত যোৱাকালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক বিষয়টো ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰক দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব অমিত শ্বাহ মনে মনে থাকিলে মানে ধুমুহা আহি আছে অমিত শ্বাহে অতি শীঘ্ৰেই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান লিংকক লৈ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছতেই কংগ্ৰেছৰ অভিযোগ আত্মসমৰ্পণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে বিফল হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম বিভাগৰ সহ আহ্বায়ক ৰণবিকাশ গৌৰৱক দায়িত্বৰ পৰা অব্যাহতি এটা বিতৰ্কিত AI ভিডিঅ' সামাজিক মাধ্যমৰ পৃষ্ঠাত আপলোড কৰাৰ অভিযোগত অব্যাহতি দিয়া হৈছে বিজেপিৰ কৰ্মীগৰাকীক AI জেনেৰেটেড সেই বিতৰ্কিত ভিডিঅ'ক লৈ সমগ্ৰ বিশ্বজুৰি হৈছিল বিতৰ্ক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক লৈ তাৰ পিছতেই অৱশেষত বিজেপি দলৰ পৰা অব্যাহতি দিয়া হৈছে সেই ভিডিঅ' প্ৰস্তুত কৰা বিজেপি কৰ্মীগৰাকীক আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি 12 ফেব্ৰুৱাৰী ৰাজ্যজুৰি বন্ধ ঘোষণা 12 ফেব্ৰুৱাৰীত যিহেতু বন্ধ ঘোষণা কৰা হৈছিল আজি 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে এই চকা বন্ধ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ এই ধৰ্মঘটৰ সমৰ্থনত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰো বন্ধ ঘোষণা কেইবাটাও দাবীৰে ঘোষণা কৰা হৈছে এই 24 ঘণ্টীয়া চকা বন্ধৰ ৰাতিপুৱাৰে পৰা কাৰ্যকৰী হৈছে এই বন্ধ অন্য এটা খবৰ ভাৰতৰ মানুহে এসাজ লঘোনে থাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে গৌৰৱ গগৈয়ে সেই পাকিস্তানক সমৰ্থন কৰিছে পুনৰবাৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছ দলে শীঘ্ৰেই একশ্যন ল'লে ভাল হয় নহ'লে নিৰ্বাচনলৈকে এই বিষয়টো ডাঙৰ হৈয়ে গৈ থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ ভিতৰতো বহুত দেশক ভাল পোৱা মানুহ আছে গতিকে তেওঁলোকে ব্যৱস্থা লওক ভাৰতৰ মানুহে লাগিলে এসাজ নাখাব কিন্তু পাকিস্তানক তথাপিও সমৰ্থন নকৰে গৌৰৱৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এই ডাঙৰ মন্তব্য এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণৰ অভিযোগ ৰাহুল গান্ধীৰ দেশক বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে দেশৰ মূল্যৱান সম্পদ আমেৰিকাক গটোৱাৰ অভিযোগ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বাজেট আলোচনাত এপষ্টিন ফাইলছৰো নাম ল'লে যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইতিমধ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডনাল্ড ট্ৰাম্পৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসমৰ্পণ কৰিছে ডনাল্ড ট্ৰাম্পৰ ভয়ত মূল্যৱান সম্পদ আমেৰিকাক গতাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই বিতৰ্কিত ইপচেন ফাইলক লৈও ৰাহুল গান্ধী সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে লোকসভাত বাজেট বিতৰ্কত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কঠোৰ সমালোচনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভাৰত মাৰ্কিন বাণিজ্যিক চুক্তিৰ ঘোৰ বিৰোধিতা ৰাহুল গান্ধীৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভয়ত ভাৰত চৰকাৰে এই বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰাৰো গুৰুতৰ অভিযোগ তুলিলে ৰাহুল গান্ধীৰ এনে বক্তব্যৰ তীব্ৰ বিৰোধিতা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৰাহুল গান্ধীৰ সৈতে লোকসভাত তীব্ৰ বাকযুদ্ধত লিপ্ত হ'ল কিৰেণ ৰিজিজু আৰু দেখিবলৈ পোৱা গৈছে যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তাৰ পিছতে ৰাহুল গান্ধীক কাউণ্টাৰ দিবলৈ যেন বিজেপিৰ সকলো সাংসদ একত্ৰিত হৈ পৰিল ৰাহুলৰ ভয়ত এতিয়া কঁপিছে বিজেপি আন এটা গুৰুত্বপূৰ্ণ খবৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ থকাৰ সময়তো বিজেপি অগপৰ মাজত সংঘাত অব্যাহত আছে আসন ভাগ বটোৱাৰাক লৈ দুয়োটা দলৰ মাজত মতানৈক্যই পাইছে চূড়ান্ত ৰূপ এফালে মুখ্যমন্ত্ৰী আৰু অগপ নেতৃত্ব সহমতত উপনীত হ'ব পৰা নাই আনফালে সমষ্টিয়ে অগপ আৰু বিজেপি নেতাৰ মাজত বাকযুদ্ধ অব্যাহত আছে নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে কিন্তু এতিয়াও চূড়ান্ত হোৱা নাই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰতা তাক লৈ এতিয়া শংকা দেখিবলৈ পোৱা গৈছে আন এটা খবৰ
কাৰ্বি পাহাৰত তুলিৰাম ৰংসাঙৰ নেতৃত্বত চলা অবাধ দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ নতুন নহয়। তুলিৰাম ৰংসাঙৰ দুৰ্নীতিৰ কথা ক'বলৈ গৈ যোৱাকালি ডিফু জিলা কংগ্ৰেছে আন এক বিস্ফোৰণ ঘটালে। তুলিৰাম ৰংসাঙে হেনো নিতৌ 2,80,000 টকাৰ সুৰাপানী কৰে। তুলিৰাম ৰংসাঙৰ দুৰ্নীতিৰ কথা যেন কৈ শেষ কৰিব নোৱাৰে। এবাৰ কংগ্ৰেছে এখোজ আগত গৈ আন এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। তুলিৰাম ৰংসাঙে ইমানেই দুৰ্নীতি কৰে যে তেওঁ নিতৌ 2,80,000 টকাৰ সুৰাক সেৱন কৰে। পৰৱৰ্তী খবৰ, চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ অগ্ৰসৰ ৰাজ্য চৰকাৰ। যোৱাকালি বুধবাৰে বিতৰণ কৰা হ'ল ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনস্থ 1,694টা পদৰ নিযুক্তি পত্ৰ। লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 185 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় ঠিকাভিত্তিক নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান কৰি নৱনিযুক্ত কৰ্মচাৰীক সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱা কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে চাকৰি প্ৰদান কাৰ্য। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও অব্যাহত আছে এনে কাৰ্যসূচী। পৰৱৰ্তী খবৰ, জুবিনে যদি ন্যায় নাপায় তেতিয়াহ'লে অসমত আৰু কোনজন লোকে ন্যায় পাব? প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ জনসাধাৰণ সকলোৰে বিফলতা। আসুৰিক শক্তি দমন হ'বই লাগিব, দোষীয়ে শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালতত প্ৰতিষ্ঠা হওক, ন্যায়িক ব্যৱস্থা ক্ষিপ্ৰতৰ হওক। জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ এইদৰে আৱেগিক মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। কথা আছিল জুবিন গাৰ্গক সৰ্বোচ্চ সন্মান দিবৰ বাবে চৰকাৰে প্ৰস্তাৱ ল'ব। কথা আছিল আটক ধুনীয়াকৈ সজোৱা হ'ব জুবিন ক্ষেত্ৰ। কথা আছিল 26 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে চাব ৰৈ ৰৈ বিনালে। কথাবোৰ কথা হৈয়ে থাকিল, পাৰ হৈ গ'ল 5 মাহ। আজিলৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ নটো নহ'ল। 5 মাহৰ পিছতহে বাউণ্ডাৰী ৱাল নিৰ্মাণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱা স্থানৰ বাদে একোৱেই নিৰ্মাণ নহ'ল জুবিন ক্ষেত্ৰত। পৰিয়াল, শুভাকাংক্ষী, অনুৰাগীয়ে নিজেই পৰিষ্কাৰ কৰিলে জুবিন ক্ষেত্ৰ। 8 মাহত ফ্লাইঅভাৰ নিৰ্মাণ কৰিব পৰা চৰকাৰে কিয় নোৱাৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব? জুবিন গাৰ্গৰ অন্তিম ঠিকনাক লৈ চৰকাৰৰ অৱহেলা কিয়? পৰিয়ালে অনুৰোধ কৰিলেহে কিয় জুবিন ক্ষেত্ৰলৈ চকু দিয়ে চৰকাৰে? জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে আৰু কিমান অনুৰোধ কৰিব লাগিব চৰকাৰক? জুবিন ক্ষেত্ৰ নিৰ্মাণতেই এই দশা। জুবিনৰ ন্যায় আশা কৰিব পাৰিনে? আজিৰ প্ৰশ্ন, 5 মাহ পাৰ হ'ল আৰু কিমান দিন? এতিয়া ৰাইজে এই প্ৰশ্ন উত্থাপন কৰিছে, জুবিন ক্ষেত্ৰ এতিয়ালৈকে কিয় নিৰ্মাণ কৰিব পৰা নাই চৰকাৰে? প্ৰশ্ন উত্থাপন কৰিছে অসমৰ জনসাধাৰণে। আন এটা ব্ৰেকিং নিউজ, নিশা ভয়ংকৰ গুলীচালনাৰ ঘটনা। 20টাকৈ অধিক গুলীৰ শব্দত কঁপি উঠিল ৰূপসী ঘাট। দেখিবলৈ পোৱা গৈছে যে এইবাৰ নিশা গুলীচালনাৰ ঘটনা। নিশা অসমত ভয়ংকৰ গুলীচালনাৰ ঘটনা। 20টাতকৈও অধিক গুলীৰ শব্দত কঁপি উঠিল ৰূপসী ঘাট। ৰূপসী ঘাটৰ লাওখোৱা অভয়াৰণ্যত এই গুলীচালনা। জুৱা খেলৰ আড্ডা উৎখাত কৰিবলৈ গৈ গুলীচালনা কৰে আৰক্ষীয়ে। শূন্যলৈ কেইবাজাই গুলীচালনা বন কৰ্মীসকলৰ। পশ্চিম শিঙিমাৰী বন কাৰ্যালয়ৰ নিচেই কাষতেই জুৱা খেল। 15ৰ পৰা 20জনীয়া জুৱাৰীৰ দল বহিছিল জুৱা খেলত। জুৱাৰীৰ দলটোক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা। গুলীচালনাৰ লগে লগে পলায়ন কৰে জুৱাৰীৰ সেই দলটো। ৰূপসী ঘাটৰ পশ্চিম শিঙিমাৰী বৰখাল পাৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, জিলা আয়ুক্তৰ হাতে হাতে প্ৰদান চূড়ান্ত ভোটাৰ তালিকা। ৰাজ্যত প্ৰকাশ পালে এছআৰৰ চূড়ান্ত ভোটাৰ তালিকা। 35খন জিলাৰ 126টা সমষ্টিৰ এছআৰ চূড়ান্ত তালিকা প্ৰকাশ। প্ৰতিখন জিলাৰ ডিচিৰ হাতত দিয়া হৈছে এছআৰৰ চূড়ান্ত তালিকা। এছআৰ 2026 প্ৰক্ৰিয়া ইতিমধ্যেই শেষ হৈছে অসমত। আপত্তি থাকিলে 15 দিনৰ ভিতৰত কৰক আপুনি আবেদন। জিলা দণ্ডাধীশৰ ওচৰত কৰিব পাৰিব আপুনি আপিল। 30 দিনৰ ভিতৰত দ্বিতীয় আপিল কৰিব পাৰিব আপুনি যদিহে কিবা বিসংগতি আছে। জিলা আয়ুক্তৰ হাতে হাতে ইতিমধ্যেই প্ৰদান কৰা হৈছে ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাত নাম নথকা লোকে কৰিব পাৰিব আবেদন। নাম কৰ্তন কৰা হৈছে। এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 আবেদন। এছআৰৰ আবেদন খাৰিজ 1,90,613।
এছাৰত মুঠ আবেদন কৰা হৈছিল 12,97,996 নাম কৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে নাম কৰ্তনৰ আবেদন এতিয়া গ্ৰহণ কৰা নহয় নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকি আছে বহুদিন যদি চূড়ান্ত তালিকাত নাম নাই তেন্তে পুনৰ আপোনালোকে কৰিব পাৰিব আবেদন যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্মেৰে কৰক আপুনি এপ্লাই সংবাদমেলত নিৰ্বাচনী বিষয়াৰ ভোট কৰ্তনক লৈ এই ডাঙৰ মন্তব্য আন জিলালৈ স্থানান্তৰ হোৱাসকল ফৰ্ম 6ৰে কৰক আবেদন উচ্ছেদ হৈ যোৱাসকলে ফৰ্ম 6ৰে নাম অন্তৰ্ভুক্ত কৰক তালিকাত এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10 লাখ আবেদন খাৰিজ আৰু ইতিমধ্যেই ঘোষণা কৰা হৈছে এছআৰৰ জৰিয়তে প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা পৰৱৰ্তী খবৰ লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন কৰা হ'ব এছআৰত আৰু বহু নাম কটা যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কৰিছে আনুষ্ঠানিক ঘোষণা ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ লোকৰ নাম কৰ্তন এছআৰত নাম কৰ্তন 2,43,000 লোকৰ সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম বিনাকান্দি হুজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম লখিমপুৰৰ 5 সমষ্টিত বাদ পৰিল 50,252 তিনিচুকীয়াত 65,744 জন ভোটাৰৰ নাম কৰ্তন ধুবুৰী জিলাৰ 21,978 গৰাকী ভোটাৰৰ নাম কৰ্তন বাক্সা জিলাত কৰ্তন 6,421 গৰাকী কামৰূপ মহানগৰত কৰ্তন 25,932 গৰাকী বিলাসীপাৰাত সমষ্টিত কৰ্তন 4,000 ভোটাৰৰ নাম গোলাঘাটৰ 5 সমষ্টিত কৰ্তন 57,075 জন ভোটাৰৰ নাম এছআৰৰ পাছত নগাঁৱৰ 7 সমষ্টিত কৰ্তন 43,868 বোকাজান সমষ্টিত 6,125 হাওৰাঘাট সমষ্টিত কৰ্তন 10,012 ভোটাৰৰ নাম আৰু ইতিমধ্যে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ডিফু সমষ্টিত 8,827 শিৱসাগৰত ফৰ্ম 7ৰ জৰিয়তে কৰ্তন 14,660 গৰাকী ভোটাৰৰ নাম অন্য এটা খবৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি এতিয়া বিপদত পৰিছে ডিসি এছআইআৰত নাম কৰ্তন কৰি বিপদত জিলা আয়ুক্তৰ কাৰ্যালয়ত লাগিল এইবাৰ হুলস্থুল সকলো নথিপত্ৰ থকাৰ পাছতো কৰ্তন কৰা হৈছিল ভোটাৰ লিষ্টৰ পৰা নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছিল কেইবাবাৰো জিলা আয়ুক্তৰ কাৰ্যালয়ত তাঁতবাতি কাঢ়িছিল অন্ধ মাতৃক কান্ধত তুলি বাৰে বাৰে হাৰাশাস্তিত ভুগিছিল লোকজনে অৱশেষত অন্ধ মাতৃক লগত লৈ জিলা আয়ুক্তক ধমক ধৈৰ্যৰ বান্ধ ছিঙি আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত ব্যক্তিজন মধ্যপ্ৰদেশৰ ইন্দোৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি পৰৱৰ্তী খবৰ 2 জিলাৰ ভোটাৰ তালিকাত বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ নাম তাৰ পিছতে আৰম্ভ হৈছে পুনৰ বিতৰ্ক চূড়ান্ত ভোটাৰ তালিকাত দুটা সমষ্টিত নাম বিজেপি বিধায়কৰ 2 জিলাৰ ভোটাৰ তালিকাত বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ নাম তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত প্ৰকাশ কৰিলে শ্ৰীভূমি প্ৰশাসনে ৰাজহুৱা স্পষ্টীকৰণ জাৰি নিৰ্বাচনী কাৰ্যালয়ৰ ফালৰ পৰা বিধায়কগৰাকীয়ে 16 জানুৱাৰীত নাম স্থানান্তৰৰ বাবে কৰিছিল আবেদন কাটিগড়া সমষ্টিলৈ নাম স্থানান্তৰৰ বাবে কৰিছিল আবেদন এমএলএ গৰাকীয়ে 29 জানুৱাৰীত সেই আবেদন গ্ৰহণ কৰা হয় তেওঁৰ নাম কাটিগড়া আৰু কৰিমগঞ্জ উত্তৰৰ তালিকাত প্ৰকাশ পায় প্ৰতিক্ৰিয়াৰ পিছত কৰিমগঞ্জ উত্তৰৰ পৰা তেওঁৰ নাম বাদ দিয়া হয় 2 জিলাৰ ভোটাৰ তালিকাত বিজেপি বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ নাম প্ৰকাশ পাইছে তাৰ পিছতে পুনৰ এছআৰক লৈ আৰম্ভ হৈছে চৰ্চা বিৰোধীয়ে প্ৰশ্ন কৰিছে এনেকুৱা ঘটনাসমূহেই প্ৰমাণ নকৰেনে যে এছআৰৰ নামত বিসংগতি হৈ আছে অসমত এছআৰৰ জৰিয়তে হাজাৰ হাজাৰ ভোটাৰৰ নাম কৰ্তন কৰাক লৈ খৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী পৰৱৰ্তী খবৰ জুবিনে ন্যায় নাপালে সকলো বিফলতা ভোটাৰ তালিকাত নাম কৰ্তন হোৱা নাই মৰমৰ জুবিন গাৰ্গৰ ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান পত্নী গৰিমা শইকীয়া গাৰ্গৰ জুবিনে ন্যায় নাপালে চৰকাৰ জনসাধাৰণ সকলোৰে বিফলতা আখৰিক শক্তি দমন হ'বই লাগিব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে দাবী উত্থাপন কৰিছে জুবিনৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নোহোৱাটো ভাল জুবিনক এনেদৰে সকলোৱে অমৰ কৰি ৰাখিব লাগিব সাক্ষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অসমত যদি জুবিন গাৰ্গৰ নিচিনা এজন মানুহে ন্যায় নাপায় তেন্তে সৰ্বসাধাৰণ ৰাইজে বাৰু কেনেকৈ ন্যায় পাব গতিকে যদি জুবিনে ন্যায় নাপায় তেন্তে কেৱল চৰকাৰৰ বিফলতা নহয় সৰ্বসাধাৰণ ৰাইজৰো বিফলতা গতিকে পুনৰ সকলো একত্ৰিত হৈ জুবিন গাৰ্গৰ বাবে আপোনালোকে মাত মাতক #জাষ্টিছ ফৰ জুবিন গাৰ্গ এইদৰে আৱেগিক মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ
অন্য এটা খবৰ আদালতত ৰাজনীতি নচলিব ৰাজনৈতিক দলক সকিয়নি উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এই সকিয়নি প্ৰদান কৰা হৈছে পলিটিকেল পাৰ্টি সমূহক আদালতত কোনো কাৰণতেই ৰাজনীতি নচলিব আদালতক ৰাজনীতিৰ আখিলা হিচাপে নলবলৈ সকিয়নি বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কা চাপিছিল CPM দল তাৰ পাছতেই তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ আদালতৰ মজিয়াত ৰাজনৈতিক যুঁজ চলিবলৈ দিয়া নহ'ব নিৰ্বাচন আহিলেই এনে বিষয় লৈ কিয় আহে আদালতলৈ দলসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰি বিপদত বিৰোধী দ্ৰুত শুনানিৰ বাবে দিয়া আবেদন অস্বীকাৰ ন্যায়াধীশৰ পৰৱৰ্তী সময়ত দিনবাৰ নিৰ্ধাৰণ হ'ব বুলি সমালোচনা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্তই প্ৰতিটো দলক সকীয়ালে ৰাজনীতি নকৰিবলৈ ব্যক্তিগত আখেজৰ বাবে আদালতক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা পলিটিকেল ব্ৰেকিং নিউজ মাৰ্ঘেৰিটাত আটাচু নেতাসহ শ লোকৰ বিজেপিত যোগদান কংগ্ৰেছ দলত লাগিছে হাহাকাৰ মাৰ্ঘেৰিটাত বিজেপিৰ শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তি বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টিৰ একেলগে 5 শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে মাৰ্ঘেৰিটাত আটাচু নেতাসহ শ লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত বিজেপি দলত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কংগ্ৰেছ দলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দিবলৈছো কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ 2000 টকা পাবলৈ তৎকালেই আপুনি কৰক এই কেইটা কাম কোটি কোটি কৃষকসকলৰ বাবে এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে কোটি কোটি কৃষকে পাব ধন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি কৃষকসকলক ফেব্ৰুৱাৰী দ্বিতীয় বা তৃতীয় সপ্তাহতেই চৰকাৰে এই ধন মুকলি কৰি দিব কৃষকসকলৰ একাউণ্টত কাৰ একাউণ্টত আহিব কেন্দ্ৰীয় চৰকাৰৰ এই 2000 টকা নিয়মীয়াকৈ এই সুবিধা লাভ কৰাৰ কৃষকে লাভ কৰিব এই ধনৰাশি ইতিমধ্যে ঘোষণা কৰা হৈছে এই কেইটা কাম নকৰিলে লাভ নকৰিব আপুনি চৰকাৰী টকা আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক আপুনি এই কেইটা কাম অতি শীঘ্ৰেই যদি আপুনি এতিয়ালৈকে eKYC কৰা নাই তেন্তে শীঘ্ৰেই আপুনি eKYC কৰক অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক eKYC আপডেট তেতিয়াহে আপুনি পাব টকা বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব নহলে আপুনি নাপায় ধন কৃষকসকলৰ বাবে এই সুখবৰ দিছে